हेलो एवरीवन आजिर भिडिओत सकलोके स्वागतम जनाइছোঁ तो स्कुटी डिस्ट्रिब्यूशনৰ मेरिट लिस्ट ওলাই গৈছে तो যিসকলে স্কুটি পাবা কংগ্ৰেচুলেশ্যন সকলোকে এণ্ড প্লিজ মই যিখিনি ডকুমেণ্টছ লাগিব সেইখিনি কম তো তাৰে আগত প্লিজ লাইক এটা কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা যদি নতুনকৈ আহিছা এণ্ড যদি মোৰ চেনেলত মই হেল্প কৰোঁ হোৱাটছআপ গ্ৰুপত জইন হ'ব মন আছে ডেছক্ৰিপশ্যনত লিংক আছে তো ফাৰ্ষ্ট অফ অল তোমালোকৰ ডকুমেণ্টছ কি লাগিব তো এইটো কথা তো ফাৰ্ষ্ট অফ অল তোমালোকৰ এইচএছ এক্সাম দিছা তাৰে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আছে নিশ্চয় আছে তো সেই কাৰ্ডটো ৰাখিবা লগত এণ্ড 2 কপি জেৰক্স ৰাখিবা কাৰণ কৈ আছোঁ 2 কপি জেৰক্স কিয় 2 কপি জেৰক্স কৰি ৰাখিবা আৰু অৰিজিনেলখন লগত ৰাখিবা মানে আজিৰ পৰাই কালেকশ্যন কৰি ৰাখা আৰু সেকেন্ড এডমিট কাৰ্ডটো আছে এডমিট কাৰ্ড নোহোৱাকৈ এক্সাম দিব নোৱাৰা তো এডমিট কাৰ্ডটো অৰিজিনেলটো 2 কপি জেৰক্স কৰি ৰাখা আৰু তাৰপিছত মাৰ্কশ্বিট যিটো মাৰ্কশ্বিট আহিছে গভৰ্ণমেণ্টৰ পৰা আসাম গভৰ্ণমেণ্টৰ পৰা যিটো মাৰ্কশ্বিট আহিছে বা সেৱাৰ পৰা তাৰে পৰা যিটো মাৰ্কশ্বিট আহিছে সেই মাৰ্কশ্বিটটো জেৰক্স কৰি ৰাখা এই তিনিটা গ'ল তোমালোকৰ এইচএছৰ ডকুমেণ্টছ তাৰপিছত যদি কলেজৰ যোনটো কলেজৰ পৰা পাছ কৰিছা সেইটোৰ পৰা লিভিং চাৰ্টিফিকেট লৈ থবা বা পাছ চাৰ্টিফিকেট কলেজৰ পৰা এটা লৈ থবা সেইটো লাগে কেতিয়াবা আৰু তোমালোকৰ লাগিব আধাৰ কাৰ্ড নোহোৱাকৈ আজিকালি একো নহয় তো আধাৰ কাৰ্ড যদি নাই কোনোবাৰ এই এক সপ্তাহ দুই সপ্তাহত বনাই লোৱা আধাৰ কাৰ্ড লাগিবই আৰু এইখিনিৰ প্ৰসেছখিনি কাম আগষ্টত ষ্টাৰ্ট হ'ব মই জনামতে যিখিনি প্ৰসেছ আগষ্টত ষ্টাৰ্ট হ'ব তো আধাৰ কাৰ্ড মেণ্ডেটৰী বুলি ধৰি লোৱা আধাৰ কাৰ্ড নোহোৱাকৈ নহয় তো আধাৰ কাৰ্ড ৰাখা আৰু লগত মাদাৰৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড ৰাখিবা ফাদাৰৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড লাগে এজনৰ হ'লে হ'ল যিকোনো এজনৰ হ'লে হ'ল মাদাৰ হ'লে হ'ল বা ফাদাৰৰ হ'লে হ'ল আধাৰ কাৰ্ড বা ভোটাৰ আইডি দুটাৰ এটা মানে ৰাখিবা আৰু তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট কেতিয়াবা লাগে যদি আধাৰ কাৰ্ডত কিবা প্ৰব্লেম হয় কিন্তু আজিকালি আধাৰ কাৰ্ডে এভৰিথিং তো আধাৰ কাৰ্ডৰ হ'লে হৈ যাব বাৰ্থ চাৰ্টিফিকেট নালাগিলেও হ'ব তো মেইন ডকুমেণ্টছবোৰ হ'ল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট তোমালোকৰ এডমিট কাৰ্ড মাৰ্কশ্বিট আধাৰ কাৰ্ড এণ্ড পেৰেণ্টছৰ তোমাৰ ভোটাৰ আইডি আধাৰ কাৰ্ড এই দুটাৰ এটা হ'লে হ'ল যিকোনো মাদাৰ বা ফাদাৰৰ এণ্ড লগতে ৰাখিবা 2 কপি ফটো তোমালোকৰ 2 কপি ফটো মেণ্ডেটৰী তোমালোকৰ 2 কপি ফটো তোমালোকৰ লগত ৰাখিবা আৰু এইখিনি ডকুমেণ্টছ যিখিনি আছে আৰু যদি আছে ডকুমেণ্টছ এডুকেশ্যনেল ৰাখি থবা লগত এটা ফাইলত ভৰাই ৰাখি দিবা স্কুটি ডিষ্ট্ৰিবিউশ্যন লিখি আজিয়ে ৰেডি কৰি ৰাখা যেতিয়া তোমালোকক দিব বা মাতিব তেতিয়া যাতে দৌৰাদৌৰি কৰিব নালাগে তো তোমালোকে এতিয়াই 2 কপি জেৰক্স কৰি ঘৰতে ৰাখি দিয়া ভালকৈ ৰাখি দিয়া যাতে যেতিয়া ডিলাৰৰ পৰা মাতিব তো তেতিয়া তোমালোকে দিব পাৰা কাৰণ 2 কপি কিয় কৈছোঁ কাৰণ 1 কপি তোমালোকক এটা ফাইল দুটা ফাইল লাগিব মানে সব ডকুমেণ্টছৰে দুটা কপি লাগিব এটা ফাইল তোমালোকক ডিলাৰত দিব লাগিব এণ্ড এটা ফাইল তোমালোকে কলেজত দিব লাগিব যোনটো কলেজৰ আণ্ডাৰত তোমাৰ নাম আহিছে তুমি কোনটো কলেজত পঢ়িছা আগত এইচএছ সেইটো মেটাৰ নকৰে বাট তোমালোকৰ নাম এটা গভৰ্ণমেণ্ট কলেজৰ আণ্ডাৰত আহিছে মেবি বা আহিব সেইটো পাই যাবা আপডেট মেৰিট লিষ্টত দেখিলে যে তোমালোকৰ নাম কোনটো কলেজৰ আণ্ডাৰত আহিছে বা আৰু যদি অহা নাই এটা মেৰিট লিষ্ট আৰু দিব মানে মেৰিট লিষ্ট নহয় সেইটো ডিলাৰে দিব যে তোমালোকে ক'ত যাব লাগিব তো সেই কলেজত 1 কপি দিব লাগিব আৰু তোমালোকে ডিলাৰত 1 কপি দিব লাগিব ডকুমেণ্টছ তো এইখিনি ডকুমেণ্টছ তোমালোকে ৰেডি কৰি ৰাখা অতি সোনকালে তোমালোকক মাতিব সেই কথাও মই কেতিয়া মাতে মই জনাই দিম টেনশ্যন ল'ব নালাগে মই ভিডিঅ'ৰ থ্ৰুত জনাই দিম আজিৰ পৰা ষ্টাৰ্ট হৈছে তো এইখিনি যে কৰিব ডকুমেণ্টছ ভেৰিফিকেশ্যন টেনশ্যন ল'ব নালাগে যে কেতিয়া হ'ব এটা গভৰ্ণমেণ্টে চেৰেমনি ৰাখিব স্কুটি ডিষ্ট্ৰিবিউশ্যন চেৰেমনি প্ৰগ্ৰাম ৰাখিব তোমালোকক সকলোকে মাতিব সেই প্ৰগ্ৰামত তাৰে পিছত এইখিনি কাম ষ্টাৰ্ট কৰা হ'ব তো এইখিনি আছিল ডকুমেণ্টছ প্লিজ ডকুমেণ্টছখিনি ভালকৈ এটা ষ্টাৰ্ট কৰি ৰাখা থেংক ইউ আৰু ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডৰ লগত যাতে সকলোৰে হেল্প হয় এণ্ড নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ